নমস্কাৰ পোনপ্ৰথমে আমাৰ ND24 দাদাসকললৈ লগতে ইয়াত উপস্থিত মোৰেই আমাৰ কাৰ্যকৰ্তাসকল আৰু ঢেকীয়াজুলি ৰাইজৰ মৰ্মে ইয়াতে এটি ভাল খবৰ যে BPF দলটো ঢেকীয়াজুলি সমষ্টিত প্ৰায় খুবেই ষ্ট্ৰং হৈ পৰিছেহি আৰু অগ্ৰগতিত আগবাঢ়ি আছে। আমাৰ লগত বহুত কাৰ্যকৰ্তা এতিয়া যোগদান কৰি আছে, BJPৰো কৰি আছে, কংগ্ৰেছৰো কৰি আছে বা বিভিন্ন অন্যান্য দলৰ বিলাকেও আমাৰ লগত যোগদান কৰি আছে আৰু আমি খুবেই আনন্দিত হৈছোঁ যে ঢেকীয়াজুলি সমষ্টিত বিশেষকৈ BPF দলক ৰাইজে আঁকোৱালি লৈছে। লগতে প্ৰায় 40,000ৰো অধিক বৰ্তমান আমাৰ লগত জড়িত হৈ আছে কাৰ্যকৰ্তাসকল। আৰু আমি ভাবা নাছিলোঁ যে ৰাইজে আমাক ইমান মৰম কৰিব, চেনেহ দিব, যে এই কম সময়ৰ ভিতৰত যে আমাক ৰাইজে নিজে যোগাযোগ কৰি যে ঢেকীয়াজুলি সমষ্টিত BPFক মানে আঁকোৱালি লৈছে। খুবেই ৰাইজলৈ আমি অশেষ ধন্যবাদ আঁকোৱালি লোৱাৰ বাবে। আৰু পোনপ্ৰথমতে যিটো নেকি প্ৰশ্ন আহি আছে ঢেকীয়াজুলি সমষ্টি, বৰচলা সমষ্টি বা ৰাঙাপাৰা সমষ্টি পাত, ইয়াত এতিয়া সদ্যহতে যিহেতু আমাৰ সাংগঠনিক দিশটো মজবুত কৰাটো ইম্পৰ্টেণ্ট। সাংগঠনিক দিশটো যদি ষ্ট্ৰং হয় তেতিয়া বেলেগ কথা। এতিয়া আমাৰ ইয়াতে সাংগঠনিক দিশটো মজবুত হৈ আছে, বৰচলা হওক, ঢেকীয়াজুলি হওক বা ৰাঙাপাৰাই হওক, আমি খুবেই ভাল পাইছোঁ। এতিয়া ওপৰ মহলত আমাৰ এটাই দায়িত্ব আহিছে, ওপৰৰ যিটো নিৰ্দেশ মৰ্মে পাৰ্টিৰ আমাৰ মাননীয় হাগ্ৰামা মল্লিক ছাৰৰ কিবাত সাংগঠনিক দিশটো আমি ষ্ট্ৰং কৰিব লাগে আৰু লগতে সেই হিচাপে আমি কাম কৰি গৈ আছোঁ কাৰ্যকৰ্তা হিচাপে। আগন্তুক 26ৰ নিৰ্বাচনৰ সেইটো আমাৰ হাইকমাণ্ডে যিটো ডিচিশ্যন তাৰ ভিত্তিত হ'ব। সদ্যহতে আমি এতিয়া নিৰ্বাচন বুলি নহয়, আমাৰ সাংগঠনিক দিশটো মজবুত কৰি আছোঁ। যদি ৰাইজে যদি বিচাৰে আহক, সময়টো তাতে দেখা যাব। ৰাইজে যদি কিবা ঢেকীয়াজুলিৰ পৰা কিবা ভাবিছে তেতিয়া সেই সময়ত কি হয় সেইটো ক'ব নোৱাৰি। কিন্তু সদ্যহতে আমি এয়াই স্পষ্ট সকলো ৰাইজক আহ্বান বা অনুৰোধ জনাইছোঁ, আহক BPF দলটোক ষ্ট্ৰং কৰাৰ সহযোগ কৰক, ৰাঙাপাৰা হওক, বৰচলা হওক বা ঢেকীয়াজুলি হওক। শোণিতপুৰ জিলাত 3টাকৈ সমষ্টিত BPF দলে ইতিমধ্যে প্ৰাৰ্থিত্ব তেওঁলোকে ইয়াত প্ৰক্ষেপ কৰিব। সেইটোৱে মানে কি যে সাংগঠনিক দিশটো প্ৰথম ষ্ট্ৰং কৰিবলৈ বা মজবুত কৰিবলৈ দায়িত্ব দিছে। যেতিয়া হাইকমাণ্ডে কিবা নিৰ্দেশ দিব তেতিয়া পৰ্যায়ক্ৰমে আমাৰ সেইটো হ'ব। এতিয়া সদ্যহতে আমাৰ এটাই লক্ষ্য উদ্দেশ্য যাতে আমি আগন্তুক নিৰ্বাচনত আগভাগ ল'ব পাৰোঁ। সেইবাবে আমি এতিয়া সদ্যহতে আমি নিজৰ কমিটিবোৰ বা যিখিনি কৰিবলগীয়া কাম দলৰ সেইবোৰত আমি ধ্যান দি আছোঁ। পৰ্যায়ক্ৰমে যেতিয়া হাইকমাণ্ডে আমাক নিৰ্দেশ দিব তেতিয়া কিবা এটা যদি ৰাইজে বিচাৰে, যদি 26ত খেলা ৰাইজে তেতিয়া নিশ্চয় কিবা এটা ডিচিশ্যন ল'ব বুলি আমি মানে গম পাওঁ। কিন্তু এতিয়ালৈকে বৰ্তমান আমি সাংগঠনিক দিশত লাগি আছোঁ। কিমান শক্তিশালী ঢেকীয়াজুলিত সাংগঠনিক ভেটি BPFৰ বৰ্তমান কিমান শক্তিশালী? মানে ক'বলৈ গ'লে ভাবাতছে বেছি ৰাইজে যোগদান কৰিছে, ছাপোৰ্ট কৰিছে। য'ত গৈছোঁ গাঁৱে গাঁৱে ভয়ে আমি গৈছোঁ যে কৈছে যে ঢেকীয়াজুলি সমষ্টিত আমাক লাগে কিবা এটা যদি অপশ্যন পায়, সেই যদি আমাৰ হাগ্ৰামা মল্লিক ছাৰে যদি খেলাই দিয়ে আৰু ভাল। ৰাইজৰ ফিডবেকটো এইটোৱে যে ঢেকীয়াজুলিত আমাক চেঞ্জ লাগে কৈছে ৰাইজে বিভিন্ন গাঁৱত। কাৰণ কিয় কিছুমান ওলাইছে লোকেল মাছ, চালানী মাছৰ কথাও কিছুমান ৰাইজে কৈছে আমাক যে আমি আৰু নোৱাৰোঁ। মানে সেইবিলাক বহুত কথা আছে, সময় পৰ্যায়ক্ৰমে কম। এতিয়া মানে 10 বছৰ যিহেতু চালানীৰ কথা কৈ আছে ৰাইজে আমাৰ ওচৰত, কমপ্লেইন লৈ বহুতে অফিচলৈ আহে, আমাৰ কাৰ্যালয়লৈ। কিন্তু আমি কৈছোঁ আপোনালোকে কি কৰে সময়ত আপোনালোকেহে জানিব। এইটো আমি ৰাইজৰ ওচৰত আছোঁ। যদি ৰাইজে বিচাৰে BPF নিশ্চয় কিবা এটা হ'ব। কিন্তু সদ্যহতে আমি সাংগঠনিক দিশত দায়িত্বত আছোঁ, সাংগঠনিক দিশটো আমি মজবুত কৰিম বুলি ভাবিছোঁ। লগতে ঠিক তেনেকুৱাই গাঁৱে গাঁৱে ভূঞে মানে BPFটো যদি হৈ যায় তেতিয়া আৰু ভাল লাগিব আমাক, যিহেতু ইমান আদৰণি জনাইছে। লগতে 40,000ৰো অধিক কাৰ্যকৰ্তা আমাৰ লগত যোগদান হৈছেহি, কণ্টেক্ট কৰি আছে। অতি সোনকালে আপোনালোকে গম পাব কিমান কাৰ্যকৰ্তা BPF দলৰ লগত আছে। ইউথ প্ৰেছিডেণ্ট মই এইটোৱে কওঁ যে আমাৰ BPF দলটো একদম ষ্ট্ৰং হ'ব লাগে আৰু যিমান লিডাৰ্ছ আমাৰ ইয়াতে আছে ঘৰে ঘৰে যায় আমাৰ BPF দলটো ষ্ট্ৰং কৰিব। আৰু এইটোৱে ভাবোঁ যে আমাৰ ছাপৰ্ট আছে, একদম গাঁৱে গাঁৱে একদম ছাপৰ্ট আছে। আৰু মানুহবিলাকে কৈ আছে যে এবাৰ চেঞ্জ লাগে, আমাক চালানী মাছটো নালাগে।